বন সংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী বনাঞ্চলত টিংকুপানী বনাঞ্চল এখন এনেকুৱা এক অভয়াৰণ্য। আমি সকলোৱে জানো বিগত সময়ত টিংকুপানী বনাঞ্চলৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যম তথা পেপাৰ বা বাতৰিত প্ৰকাশ পাইছিল। কিন্তু বৰ্তমান যি আমাৰ টিংকুপানী বনাঞ্চল আছে কেনেধৰণৰ সুৰক্ষিত হৈ আছে। আমি প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমি প্ৰায় 8-10 কিলোমিটাৰ ভিতৰত আহি উপস্থিত হৈছোঁ। আমাৰ এটা সাংবাদিকৰ দল আছে আৰু আমাক সহযোগিতা আগবঢ়াইছে জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকলে। আৰু মই কেমেৰা পাৰ্চনক দেখাবলৈ মই অনুৰোধ কৰিছোঁ যে আমাৰ ইয়াত আমি সকলোৱে জানো যে ইয়াত এটা এক বিশেষ মানে ঠাই আছে যিটো নেকি সমগ্ৰ অসমৰ ভিতৰত এক বিশেষ ঠাই যি নেকি নিমখপুং বুলি কয়। সদ্যহতে আমি নিমখপুঙৰ কথা নাম আমি শুনি আছিলোঁ, কিন্তু আজি আমাৰ কেমেৰাত আবদ্ধ হৈ পৰিব যে টিংকুপানী বনাঞ্চলৰ ভিতৰত থকা এক নিমখপুঙৰ যি ঠাই আছে। ইয়াত দেখিছে আপোনালোকে, মই কেমেৰা পাৰ্চনক দেখাবলৈ মই অনুৰোধ কৰিছোঁ। পানী যেনেকৈ উতলি থাকে তেনেদৰে পানী উতলাৰ দৰে বকবকনি হৈ আছে। এয়া কোনো ধৰণৰ বেলেগ কোনো ধৰণৰ প্ৰকৃতিৰ হেৰি নহয়, এয়া হৈছে এক নিমখপুং। আৰু এই অঞ্চলটোত প্ৰায় ইয়াত যি বন্যহস্তীসকল আছে, বন্যহস্তীসকলে ইয়াত আহি নিমখৰ পুঙত তেওঁলোকে ইয়াত পানী খাবলৈ আহে। তেওঁলোকৰ ইয়াত দেখিছে, মই ইয়াত তেওঁলোকে ইয়াত জিৰণি ল'বলৈ আহে। ইয়াত দেখা গৈছে যে হাতী গু একেবাৰে হাতী গু ইয়াত আছে আৰু ঔটেঙা আছে, ইয়াত ফল মূল তেওঁলোকে খাবলৈ আহে। তো গতিকেলৈ এই টিংকুপানী বনাঞ্চলখন এটা সময়ত ক'বলৈ গ'লে যে বনজস্যু কবলত পৰি ধ্বংস গৰাহলৈ সৃষ্টি হৈছিল। কিন্তু লাহে লাহে এই প্ৰায় আজি 4-5 বছৰ পাছত মানে টিংকুপানী বনাঞ্চলখন এক বেলেগ ধৰণৰ সেউজীকৰণলৈ পৰিণত হৈছে। তাৰ মূলতে হ'ব আমি এটাই কথা ক'ব লাগিব যে ডিগবৈ বন সংমণ্ডলৰ যিগৰাকী বিষয়া আছে IFS ৰঞ্জিত ৰাম ছাৰ, তেখেতৰ নেতৃত্বত আৰু জাগুন আঞ্চলিক বন বিষয়া যি কাৰ্যালয়ত যেতিয়া ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব বহন কৰিলে আমাৰ যি আঞ্চলিক বন বিষয়া প্ৰমোদ ফুকনৰ নেতৃত্বত এই টিংকুপানী বনাঞ্চলখন কেনেধৰণে সুৰক্ষিত কৰিলে আৰু কেনেধৰণে এতিয়া আমি মানে এক গভীৰ মানে আমি মাজলৈ আহিবলৈ আমি সক্ষম হৈছোঁ। আৰু তেওঁলোকে আমাক এই বাতৰি সংগ্ৰহ কৰাত সহায় সহযোগিতা কৰিছে। মই এইখিনিতে উপস্থিত আছে আমাৰ আঞ্চলিক বন বিষয়া প্ৰমোদ ফুকন ডাঙৰীয়া। ছাৰ, আমি জানিব বিচাৰিছিলোঁ যে আমি নিমখপুঙৰ বিষয়ে, আৰু আমি প্ৰথমতে নিমখপুঙৰ বিষয়ে আপোনাৰ পৰা জানি ল'ম যে এই নিমখপুঙৰ বৈশিষ্ট্যটো কি আছে। ইয়াৰ বহুত দিনৰ পৰা ধৰক বুক শব্দ এটা আহি থাকে, চাবলৈ বহুত মানে ভাল লাগে। ইয়াত আজি বহুত বছৰৰ পৰাই এইটো হৈ আছে। যেতিয়া আমাৰ ইয়াত 5 বছৰৰ আগত যেতিয়া বহুত দুষ্কৃতিকাৰীয়ে ধৰক গছ কাটিছিলে, কয়লা উঠাইছিলে, কিন্তু আজি আমাৰ মাননীয় সংমণ্ডল প্ৰাধিকাৰী বন বিষয়া DFO ছাৰ নেতৃত্বতে আৰু ময়ো তেখেতৰ সাহসতে এইখিনি আমি কৰিছোঁ। আৰু গাঁৱৰ সহযোগত, ইয়াৰ জাগুনৰ গোটেই ৰাইজৰ সহযোগত আৰু আপোনালোকৰ গোটেই সাংবাদিকৰ গোটেই সন্থাৰ সকলো সহায় সহযোগিতাত আমি বহুতখিনি এতিয়া আগবাঢ়িব পাৰিছোঁ। আজি আমি 5 বছৰৰ ভিতৰতে আজি আমি এতিয়া গছ-গছনি কোনো গছৰ ডাল এটা কটা নাই, কয়লা উঠাব পৰা নাই। আমি এইটো খুব ধুনীয়াকৈ এটা সেউজ বনানীকৰণ কৰিবলৈ সক্ষম হৈছোঁ। ছাৰ, আৰু এটা কথা সুধি, কিমান ইয়াত বন্যপ্ৰাণী কি আছে? ইয়াত হাতী, ধৰক এই আপোনাৰ পহু আছেনে? পহু চব আছে, এইবিলাক গোটেইবিলাকে আছে। হাতী, পহু, বাঘৰলৈকে আছে। আমাৰ ঢেকীয়া পতীয়া বাঘ, চৰাই চিৰিকটি বহুত চবেই মানে জীৱ জন্তু ইয়াত আছে। গাহৰি, বনৰীয়া গাহৰিলৈকে আমাৰ ইয়াত পোৱা যাব। আপোনালোকৰ আৰু ভৱিষ্যত পৰিকল্পনা কি হ'ব? টিংকুপানী বনাঞ্চল যিহেতু এটা সময়ত ধ্বংস গৰাহলৈ সৃষ্টি হৈছিল, আপোনালোকৰ নেতৃত্বত অলপ হ'লেও সংৰক্ষণ হ'বলৈ মানে আগবাঢ়িছে, আৰু আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব? এতিয়া আমাৰ ইয়াত সেউজ বনানীকৰণ কৰিবৰ কাৰণে এইবাৰ এইবাৰ মাননীয় DFO ছাৰ নেতৃত্বতে 160 হেক্টৰ আহিছে। আগতে আমি ধৰক 120 হেক্টৰ আমি প্লেনশ্যন কৰিছোঁ। আমি গছ-গছনিয়ে গোটেই আমি টিংকুপানী ৰিজাৰ্ভখন আমি ভৰাই যাম বুলি আমি হাতত লৈছোঁ। আজি আমাৰ DFO ছাৰে সহায় কৰাৰ কাৰণে, আজি আমাৰ মাননীয় DFO ছাৰে সহায় কৰাৰ কাৰণে আমি এইটো কাম
আগবাঢ়িব পাৰিছোঁ। হয়, এটাই কথা ক'ব লাগিব যে যি আঞ্চলিক বন বিষয়া এতিয়া আমাৰ যি সাংবাদিকৰ আগত যি মন্তব্য প্ৰকাশ কৰিলে, কিন্তু মই পুনৰ দেখাবলৈ মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিম যে এয়া ওচৰৰ পৰা আমি যাবলৈ বিচাৰিছোঁ এই নিমখপুং, এই নিমখৰ পুং ইয়াত পানী যি বকবকনি হৈ আছে, এই উতলা পানী হোৱাৰ দৰে মানে এক বিৰল মানে প্ৰকৃতিৰ এক দৃশ্য। মই এইখিনিতে আমাৰ সাংবাদিক বন্ধু এজন আছে, মই তেখেতৰ ওচৰত যাম। কি ক'ব, আজি আপুনি আমাৰ লগত আহিছে আৰু যিহেতু টিংকুপানী বনাঞ্চলৰ বিষয়ে আমি সৰ্বতে জ্ঞাত যে এটা সময়ত কি অৱস্থা আছিল, এতিয়া আপুনি 5 বছৰ বা 6 বছৰ পাছত আপুনি এই ঠাইলৈ আহি আপুনি কি অনুতপ্ত কৰিছে? হয়, নিশ্চয়কৈ এক সুন্দৰ পৰিৱেশ। জাগুন বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত যি টিংকুপানী সংৰক্ষিত বনাঞ্চল আছে, আজি কিছু বছৰ পূৰ্বে আমি দেখিছিলোঁ এই বনাঞ্চলখন সম্পূৰ্ণ ধ্বংসৰ দিশে গতি কৰিছিলে। কিন্তু বৰ্তমান আমাৰ জাগুনৰ যিগৰাকী ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া আছে, তেখেতৰ নেতৃত্বত এই বনাঞ্চলখন সম্পূৰ্ণভাৱে এক সেউজীয়া আৱৰণে ঢাকি পেলাইছে। আৰু দেখিবলৈ পাইছোঁ অন্যান্য চৰাই চিৰিকটিকে আদি কৰি বিভিন্ন জীৱ জন্তুৰ এখন সুন্দৰ বাসস্থান হৈছে, বিচৰণস্থলী হৈছে। আৰু ভৱিষ্যতলৈ এই যি টিংকুপানী সংৰক্ষিত বনাঞ্চলখন আছে, যাতে জাগুন বনাঞ্চলিক বিষয়া মহোদয়ৰ নেতৃত্বত, লগতে আমাৰ ডিগবৈ যি বন সংমণ্ডল প্ৰাধিকাৰী মহোদয় আছে, তেখেতৰ তত্বাৱধানত এই বনাঞ্চলখন যাতে ভৱিষ্যতৰ দিনত এক সস্তি অভয়াৰণ্য হিচাপে যাতে ঘোষণা কৰাৰ এক প্ৰস্তাৱ প্ৰেৰণ কৰে। আৰু এই ক্ষেত্ৰত আমি বিভিন্নজনৰ পৰা, বিভিন্ন সচেতন ব্যক্তি বা দল সংগঠনৰ মুৰব্বীসকলৰ পৰা আমি জানিব বিচাৰিছোঁ, আৰু জানিব পাৰিছোঁ। আৰু তেখেতসকলেও